নমস্কাৰ সকলোকে মোৰ অন্য এটি নতুন মিনি ব্লগলৈ স্বাগতম আৰু এয়া পাপাৰ লগত গৈ আছোঁ আজি সৰুপথাৰ কলেজৰ পৰা আমি তেজপুৰ ইউনিভাৰ্চিটি বা এনেকুৱা তেজপুৰৰ কিছুমান জেগালৈ আমি ফুৰিবলৈ যাম। ইয়াত দেখিছেনে সকলো যাবলৈ ৰেডি হৈ গ'ল আৰু এইফালে অকণমান দেখুৱাই দিছোঁ মই। আৰু আমি এতিয়া গৈ পিনে পাইছোঁ নুমলীগড়ত এইফালে তেল চেল ভৰাই পিনে বোকাখাটত এইফালে আমি ব্ৰেকফাষ্ট কৰি লৈছোঁ, যিহেতু আমি বহুত ৰাতিপুৱাই আহিছোঁ সেইবাবে ইয়াতে সোমাই মেলি ব্ৰেকফাষ্ট কৰি আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে, আচলতে 1 মিনিটৰ ভিডিঅ' এটাত গোটেইখিনি ক্লিপ সোমোৱাটো সম্ভৱ নহয়, সেইবাবে ভাবিছোঁ তেজপুৰ যোৱা এইটো পাৰ্ট 1 আৰু নেক্সট পাৰ্ট 2 এটাও লৈ আনিম বুলি ভাবিছোঁ আপোনালোকৰ কাৰণে। আৰু আমি এতিয়া গৈ বৰ্তমান পালোগৈ কলীয়া ভোমোৰা দলং আৰু ইয়াৰ দৃশ্যটো অকণমান দেখুৱাই দিছোঁ আপোনালোকক। চাওকচোন ইমান ধুনীয়া লাগিছে। বৰ্তমান আমি আহি পালোঁ তেজপুৰ ইউনিভাৰ্চিটি আৰু তেজপুৰ ইউনিভাৰ্চিটি বুলি ক'লে সকলোৰে মনলৈ এখন কিতাপৰ নামেই আহে, উপন্যাসৰ নাম। সেইখন কি বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। ইয়ালৈ আহি তেওঁলোকৰ পৰা আৰু এটা কথা জ্ঞাত হ'লোঁ যে তেওঁলোকে বিশ্ববিদ্যালয় চৌহদত স্কুটি অথবা বাইক নচলাই চাইকেল ব্যৱহাৰ কৰে। আজিৰ মিনি ব্লগটো ইয়াতে সামৰিছোঁ আৰু নেক্সট আহি আছে পাৰ্ট 2, সোনকালে দিম বাৰু। সকলোকে বাই বাই।